নমস্কাৰ, এই মুহূৰ্তত আপোনালোকক ভাল খবৰ দিবলৈ ওলাইছোঁ। তদাৰক মৌলিক ৰাভাই জানিবলৈ দিয়া মতে সুৰীয়া সংগীত যাত্ৰা উদ্যোগত অসমীয়া বিভাগ আগিয়া মহাবিদ্যালয়ত আৰু অভ্যন্তৰীণ মান নিৰূপণ কোষ আগিয়া মহাবিদ্যালয় সহযোগত সুৰীয়া সংগীত যাত্ৰাৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা গীত, ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ গীত আৰু ৰাভা বৰেণ্য শিল্পীসকলৰ গীতৰ কৰ্মশালা। আৰু এই গীতৰ কৰ্মশালা আগিয়া মহাবিদ্যালয়ত 22 জুলাইৰ পৰা আৰম্ভ হ'ব। যিসকলে অংশ ল'ব বিচাৰি আছে যোগাযোগ নাম্বাৰ দিয়া হৈছে, আপোনালোকে ফোন কৰি পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ কৰ্মশালা 9দিনীয়া কাৰ্যসূচী লৈছে মৌলিক ৰাভাই। তো এই সম্পৰ্কত মই মৌলিক ৰাভাৰ পৰা কিছু কথা জানিম, তো সেইটো অকণমান নমস্কাৰ, মই মৌলিক আৰু মই আগিয়া মহাবিদ্যালয়ত এটা কৰ্মশালা কৰিবৰ কাৰণে সাজু হৈছোঁ আমাৰ টীমৰ লগত। মোৰ সুৰীয়া সংগীত যাত্ৰা বুলি 31 জুলাই তাৰিখে মোৰ এটা ছ'চাইটি মোৰ ষ্টুডেণ্টক লৈ আৰু মোৰ কিছুমান ফ্ৰেণ্ড আছে, তেখেতক 2-এজনক মাতি পেলাই ছ'চাইটি খুলিছিল। ছ'চাইটি খুলি আমি 31 তাৰিখৰ জুলাই মাহত ছ'চাইটি খুলি পেলাই আমি 2023 চন গ্ৰীষ্মকালী বন্ধ থাকে যে জুলাই মাহত, সেই জুলাই মাহত আমি কৰ্মশালা যোৱা বছৰৰ পৰা কৰি আছোঁ। যোৱা বছৰ আমি 11 জুলাইৰ পৰা কৰিছিলোঁ, 30 তাৰিখলৈকে আমি ক্লাছ কৰিছিলোঁ। 31 তাৰিখে আমি যিহেতু আমাৰ বাৰ্থডে, সেই বাৰ্থডে দিনাখন আমি লাষ্ট ডে পাতিছিলোঁ। আৰু যোৱা বছৰ আমি কৰ্মশালা কৰি যিখিনি শিকিলে সেইখিনি ল'ৰা ছোৱালীক আমি পাৰফৰ্মেঞ্চ কৰিব দিছিলোঁ। ঠিক তেনেদৰেই এই বছৰো আমি 9দিনীয়া কৰ্মশালা পাতিছোঁ 22 তাৰিখৰ পৰা 30 তাৰিখলৈকে। 31 তাৰিখে আমাৰ জন্মদিন হিচাপে আমি 31 তাৰিখে ল'ৰা ছোৱালীক পাৰফৰ্মেঞ্চ কৰিব দিম যিখিনি শিকিছে। 22 তাৰিখৰ পৰা আমি যিটো ক্লাছ কৰিম সেইখিনি ৰাভা বৰেণ্য শিল্পীসকলৰ গীত আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীত আৰু ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ গীত লৈ পেলাই আমি এটা কৰ্মশালা কৰিবলৈ ওলাইছোঁ 22 তাৰিখৰ পৰা। ইয়াতে বৰেণ্য শিল্পীৰ গীত শিকাব আমাৰ ডিজেন ৰাভা আৰু ছাৰ, আৰু ৰূপকৰ জ্যোতি সংগীত আৰু বিষ্ণু সংগীত শিকাব আমাৰ হৰগোবিন্দ ডেকা ছাৰ আৰু অনিমেষ পাল ছাৰ আৰু জোনা শৰ্মা বাইদেউ। তেখেতসকলে ইয়াত আহি প্ৰশিক্ষণ দিব। আৰু প্ৰথম 22 তাৰিখে যেনেকৈ আমি ক্লাছ কৰিম, ক্লাছ কৰাৰ আগত আমি উদ্বোধন কৰিবৰ কাৰণে মাতিছোঁ প্ৰাক্তন সাহিত্য সভাৰ সভাপতি আৰু দৰ্শন বিভাগ কটন কলেজৰ মুৰব্বী অধ্যাপক আৰু শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপক, আৰু তেখেতৰ নাম হৈছে ডক্টৰ জগদীশ পাটগিৰি ছাৰ। তেখেতক আমি মাতিছোঁ উদ্বোধন কৰিবৰ কাৰণে। আৰু সেই উদ্বোধন কৰাৰ পিছত আমি 9দিনীয়া ক্লাছ কৰি আমি 31 তাৰিখে লাষ্ট শ্ব' কৰিম। আমি যিখিনি ল'ৰা ছোৱালী যেনেকৈ শিকিছে ঠিক তেনেকৈ আমি শ্ব' কৰিব দিম ৰাতিপুৱা 10 বজাৰ পৰা। গতিকে সকলোৱে ল'ৰা ছোৱালীক আহিবৰ কাৰণে আমি আমাৰ ফালৰ পৰা আমন্ত্ৰণ কৰিছোঁ। আৰু সকলোৱে শুদ্ধকৈ শুদ্ধ গীত শিকিবৰ কাৰণে ইয়াতে আমি আৰু ক্লাছটো কৰাম আৰু প্ৰশিক্ষণ দিম, আৰু চবেই যাতে আহে। আৰু বিষ্ণু সংগীত, জ্যোতি সংগীতটো আমাৰ সাংস্কৃতিক মহাসংগ্ৰামত যেনেকৈ যোৱা বছৰ হৈছিল এইবাৰো হোৱা কথা। গতিকে এইখিনি সাংস্কৃতিক মহাসংগ্ৰামত যেনেকৈ যাতে গীতটো পাৰফৰ্মেঞ্চ কৰিব পাৰে শুদ্ধ আৰু শুদ্ধভাৱে, সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰশিক্ষণ দিম। গতিকে সকলোৱে ল'ৰা ছোৱালী, ইয়াত কোনো বয়সৰ সীমা ইয়াত দেখা নাই। সমূহ ছাত্ৰ ছাত্ৰীক ইয়াৰে আমি অনুৰোধ কৰিছোঁ আমাৰ অনুষ্ঠানত যোগদান কৰিবলৈ, আৰু আশাবাদী ল'ৰা ছোৱালী সকলোৱে আহিব। এইখিনিকে কৈ মই মোৰ ক'বলগীয়াটো সামৰিছোঁ।